কান্দি কত্তিমাৰী প্ৰাইমাৰী আমাৰ গুমা ব্লকৰ আণ্ডাৰত BPF-ৰ আমাৰ আজি ইয়াত জইনিং প্ৰগ্ৰাম হ'ল। কংগ্ৰেছৰ মানে আমাৰ যিবিলাক ইয়াতে আচাৰী কান্দি কত্তিমাৰী যিমান কংগ্ৰেছী মানুহ আছে, মুৰব্বী সমাজ একদম প্ৰবীণ কংগ্ৰেছী যিমান আছে চবে আজি আমাৰ BPF দলত জইন কৰিলে। প্লাছ UPPL যে আছে, UPPL-ৰো বহুত মানুহ জইন কৰিলে, BJP-ৰো আছে। আমাৰ আজি মোটামুটি ইয়াতে 300 মানুহ জইন কৰিলে আমাৰ BPF দলত। 380 জন মানুহ আমাৰ ইয়াতে জইন কৰিলে। BPF-ক সদস্যভাৱে ভাল পাই সব মানুহ আহি আজি জইন কৰিলে ইয়াতে। আপোনাৰতো নিজে চালে কি পৰিস্থিতি, মানে খালি আচাৰী কান্দি কত্তিমাৰী নহয়, আমাৰ গুমা ব্লকৰ আণ্ডাৰত 12টা প্ৰাইমাৰী আছে। 12টা প্ৰাইমাৰীতে আমি কংগ্ৰেছ মুক্ত কৰিম। ইয়াতে আমাৰ গুমা ব্লক আমাৰ টোটেলি কংগ্ৰেছ মুক্ত, UPPL মুক্ত হ'ব এনচিটি হৈ আছে। চাওক, আজি প্ৰায় 5 বছৰ হং পথত UPPL দলে যে আমাৰ BTC-ত কোনো কাম কৰা নাই, তাৰ পৰিণামটো সিহঁতে ভুগি আছে এতিয়া, বা অলৰেডি গমো পাইছে। পাব্লিকে এতিয়া আকৌ হাকৰামা চৰকাৰক বিচাৰি আছে, কাৰণ হাকৰামা চৰকাৰ ছাড়া আমাৰ BTC-ৰ কেতিয়াও উন্নতি কৰিব নোৱাৰে কোনো দলে। কাৰণ আমাৰ আগন্তুক যেতিয়া BTC-ত হাকৰামা চৰকাৰ ছাৰ আছিলে, ৰাস্তা ঘাট দলং স্কুল যিমানে আছিল সব আমাৰ BPF দলতে হৈছে। এইবিলাক বস্তু যে ৰিপেয়াৰিং কৰিব, এই 5 বছৰত এটা ৰাস্তা ৰিপেয়াৰিং কৰাৰ মতন ক্ষমতা নহ'ল UPPL BJP চৰকাৰৰ। তাৰ কাৰণে পাব্লিকে আজি কংগ্ৰেছে হওক, UPPL হওক, BJP হওক, সশস্ত্ৰভাৱে সিহঁতে আকৌ BPF চৰকাৰ লাগে বুলি নিজে নিজে ওলাই আহি আছে, আমাক ফোন কৰি আছে, আমি জইনিং লৈছোঁ। এতিয়া আমাৰ মোটামুটি ধৰি লওক গুমা আমাৰ যে আছে গুমা সমষ্টি BPF টোটেলি কংগ্ৰেছ মুক্ত হ'ব, সব BPF-ত আহি যাব। আৰু গুমা সমষ্টিত ইয়াত BPF-ৰ বাহিৰে কোনো দিন কোনো পাৰ্টি নিজিতে। আগতো জিকা নাই, এতিয়াও নিজিতে আৰু ভৱিষ্যতো নিজিতে। আপোনালোকে এইটো চিন্তা কৰি চাওক, আমাৰ BTC 40টা সমষ্টি আছে। আজিৰ ডেটত যদি আপোনালোকে চায়, আমি কমচে কম 28টাত থাকি 29টা চিট পাম। অকলে আমি চৰকাৰ কৰিব লগা পজিশ্যনত আমি আহি পাইছোঁ এতিয়া।